প্ৰেমে নামানে বয়সৰ সীমা সেই কথা প্ৰমাণ কৰিলে এখন ব্যতিক্ৰমী বিবাহে। জীৱনৰ বিয়লি বেলাত ককা আইতাৰ প্ৰেমে পালে পূৰ্ণতা। প্ৰেম চাগে এনেকুৱাই। ৭১ বছৰীয়া ককা পদ্মেশ্বৰ গোৱালাই হোমৰ জুই আৰু অজস্ৰ ৰাজ্য সাক্ষী কৰি বিয়া কৰালে ৬৫ বছৰীয়া আইতা জয়াপ্ৰভা বৰাক। আপোনজনৰ পৰা আঁতৰি থকা দুটা মনে অৱশেষত বিচাৰি পালে এটি নতুন ঠিকনা। হয়তো নেদেখাজনেও তেনেকৈ লিখিছিল তেওঁলোকৰ জীৱন কাহিনী। ককা আইতাৰ বিবাহক লৈ মঠঘৰীয়াৰ মাতৃনিবাসত হাজাৰ হাজাৰ ৰাইজৰ ভিৰ পৰিলক্ষিত হ'ল। ৰভাতলি ভৰি পৰিল হাজাৰ হাজাৰ অতিথিয়ে। সকলোৱে ককা আইতাক জনালে যুগ্ম জীৱনৰ শুভকামনা। সকলো ৰাইজ সকলো গোপিনী আশীৰ্বাদ দিয়াকৈ আজি লাষ্ট টাইম বিয়াৰ সকলোৰে পদধূলা লৈ তেওঁলোকৰ আশীৰ্বাদ লৈ পেলাই এই বিয়া আগবাঢ়িছে। ভাল লাগিছে। ভালৰ মাজতো অকণমান দুখ লাগে লগৰীয়াখিনি এৰি থৈ যোৱা যাবৰ কাৰণে, আৰু এতিয়া নগলেও নহয়। সেইকাৰণে সকলো ৰাইজ গোপিনীৰ আশীৰ্বাদ লৈ পেলাই আজি এই পথত আগবাঢ়িছে। দুইজন তেখেতকো মোকো আশীৰ্বাদ দি যাতে আগন্তুক হেৰিটো দিগন্ত সুখৰ হয়, সেইটোৱে আপোনালোকৰ ওচৰত চিৰাকৃতজ্ঞ।